हेलो स्टूडेंट्स आजिर क्लासत आमी आलोचना करिम अनुहलनी 2.1 क्वेश्चन बिलाक सो अनुहलनी 2.1 आमाक दिया आछे किछुमान बहुपद pxৰ ক্ষেত্ৰত y ইকুৱেল p of xৰ লেখবোৰ তলৰ চিত্ৰ 2.10ত দিয়া আছে প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্য সংখ্যা উলিওৱা কি কৰিব লাগে আমাক p of xৰ শূন্য সংখ্যা উলিয়াব লাগে তলত কিছুমান চিত্ৰ আছে তোমালোকে দেখা পাইছা সো এই কোশ্চেন বিলাক একেবাৰে ইজি যেহেতু আমাক কোশ্চেনত কৈছে কি p of x ৰ শূন্য সংখ্যা উলিয়াব লাগে সো আমি কি কৰিম প্ৰথমত চিত্ৰটো চাই লম ইয়াত চোৱা তোমালোকে এই ধৰণৰ গ্ৰাফ আগতে পাই আহিছিলা উলম্বভাৱে যিটো ৰেখা আছে এই পিনে এটো কোৱা হয় কি y অক্ষ আৰু যিটো অনুভূমিকভাৱে যেটো ৰেখা আছে এটো কোৱা হয় কি x অক্ষ যাৰ কাৰণে এটক x x ড্যাশ আখৰে বুজোৱা হয় আৰু উলম্বভাৱে যেটো আছে নেকে লম্ব আকাৰে হেটো কোৱা হয় কি y অক্ষ যাৰ কাৰণে এটো কি দি বুজোৱা হয় এটক y y ড্যাশ আখৰে বুজোৱা হয় এতিয়া আমাক কৈছে কি কোশ্চনত যে p of x ৰ শূন্য সংখ্যা উলিয়াব লাগে সো তার কারণে কি করিম ইয়াত ছোয়া এটো হল y অক্ষ এটো হল x অক্ষ আমাক যেহেতু p of x x ৰ শূন্য সংখ্যা উলিয়াব লাগে সো আমি চাম এই গ্ৰাফটোৰ ভিতৰত x অক্ষ কেইটা বিন্দুত কাটিছে ইয়াত ছোৱা যেটো গ্ৰাফ আছে এটো এই গ্ৰাফটোৱে x অক্ষ কোনোবা বিন্দুত কাটিছে নেকি এই বিন্দুৰ লগত কোনোবা বিন্দু টাচ কৰিছে নেকি টাচ কৰা নাই গতিকে প্ৰথম চিত্ৰটোৰ ক্ষেত্ৰত কি হ'ব px ৰ শূন্য সংখ্যা নাই বুজি পাইছা তাৰ মানে এই যেটো গ্ৰাফ আছে আমাৰ ৰশ্মি আছে এই ৰশ্মিটো এই x অক্ষক যি কেইটা বিন্দুত কাটিব হেই কেইটাই কি হ'ব px ৰ শূন্য সো ইয়াত চোৱা যেটো আমি x অক্ষ দেখা পাই আছো এই x অক্ষত এই গ্ৰাফ ডালে এই যেটো এক্সট্রা গ্ৰাফ আছে এটো এই গ্ৰাফ ডালে ইয়াত কোনো টাচ কৰিছে নেকি কৰা নাই সো টাচ কৰা নাই মানে px ৰ শূন্য নাই সো আমি কি লিখিম শূন্য নাই শূন্য নাই হল যদি টাচ কৰিলে হেতেন তেনেহলে জি কেটা বিন্দু টাচ কৰিব হেই কেটাই কি হ'ব px ৰ শূন্য সংখ্যা ইয়াৰ পিছৰটো কৰিলে ভালকে বুজি পাবা ইয়াত 6 এটোৰ ক্ষেত্ৰত লক্ষ্য কৰা এটো হল আমাৰ কি x অক্ষ এটো হল কি y অক্ষ এতিয়া চোৱা ইয়াত এটা গ্ৰাফ আছে গ্ৰাফটা এনেকে আছে হয়নে নাই সো এই গ্ৰাফটো লক্ষ্য কৰা এই গ্ৰাফটোৱে এই যেটো x অক্ষ আছে এই x অক্ষটো কেইটা বিন্দুত কাটিছে কেইটা বিন্দুত তাৰ মানে টাচ কৰিছে ইয়াত চোৱা গ্ৰাফটা এনেকে গৈ x অক্ষত এটা বিন্দুত টাচ কৰিছে না নাই ইয়াত সো এটা বিন্দুত যেহেতু টাচ কৰিছে তেনেহলে শূন্য সংখ্যা কি হ'ব এটাই হ'ব সো এটাৰ ক্ষেত্ৰত শূন্য সংখ্যা কি হ'ব শূন্যৰ সংখ্যা কি হ'ব 1 বুজি পাইছা তাৰ মানে x অক্ষক যি কেইটা বিন্দুত কাটিব হেই সংখ্যাটোই কি হ'ব p of x ৰ শূন্য সংখ্যা এতিয়া তোমালোকে ক'ব পাৰা স্যাৰ ইয়াতে y অক্ষত এটা বিন্দুত কাটিছে আমাৰ y অক্ষ না লাগে কাৰণ আমাৰ p of y শূন্য সংখ্যা বিচৰা নাই আমাক কিহৰ শূন্য বিচাৰিছে p of x ৰ শূন্য সংখ্যা নিৰ্ণয় কৰিব লাগে সো আমি চাম কি x অক্ষক কেইটা বিন্দুত কাটিছে যেহেতু p of x ৰ শূন্য সংখ্যা লাগে গতিকে আমি চাম অকল x অক্ষক কেইটা বিন্দুত কাটিছে বাকি y অক্ষক কেইটা বিন্দুত কাটিছে এটো আমাৰ মেটাৰ নকৰে বুজি পাইছা তেনেহলে আমি অকল চাম x অক্ষক কেইটা বিন্দুত টাচ কৰিছে ইয়াত চোৱা যেটো x অক্ষ আছে x অক্ষক এটা বিন্দুত টাচ কৰিছে গতিকে শূন্য সংখ্যা কি হ'ব 1 হ'ব এই y অক্ষটো বাদ দিয়া y অক্ষ ইয়াত না লাগে বুজি পাইছা y অক্ষক কেইটা বিন্দুত কাটিছে হেটো মেটাৰ নহয় আমি অকল চাম কি x অক্ষক কেইটা বিন্দুত কাটিছে হেটোহে চাম বুজি পাইছা x অক্ষক কেইটা বিন্দুত কাটিছে গতিকে শূন্য সংখ্যা কি হ'ব 1 তাৰ পিছৰটো 3 নম্বৰটো চোৱা এটো হল আমাৰ x অক্ষ এটো হল কি y অক্ষ সো ইয়াতে চোৱা গ্ৰাফটো কেইটা বিন্দুত কাটিছে এনেকে গ্ৰাফটো গৈ এটা বিন্দুত কাটিছে তাৰ পিছত এনেকে ঘূৰি আহি আৰু এটা বিন্দুত কাটিছে দুটা হল আকৌ এনেকে আৰু এটা বিন্দুত কাটিছে না নাই তেনেহলে টোটাল x অক্ষ কেইটা বিন্দুত কাটিছে 1 2 3 গতিকে শূন্যৰ সংখ্যা কি হ'ব
3 বুজি পাইছা শূন্যৰ সংখ্যা কি হ'ব 3 বাকি y অক্ষত এটা বিন্দুত কাটিছে কিন্তু y অক্ষটো আমাৰ নালাগে y অক্ষ নধৰিবা বুজি পাইছা সো আমি অকল চাম x অক্ষ কেইটা বিন্দুত কাটিছে হেতুহে চাম তাৰ পিছত চোৱা 4 নম্বৰটো এটো হল x অক্ষ এটো হল y অক্ষ এতিয়া তোমালোকে ক'ব পাৰিবা কেইটা বিন্দুত কাটিব ইয়াত চ গ্ৰাফটো এনেকে আছে এটা দুটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা কি হ'ব 2 হ'ব বুজি পাইছা এইটো কেইটা হ'ব ক'ব পাৰিবা নিশ্চয় ইয়াত চ x অক্ষ y অক্ষ সো গ্ৰাফটো এটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তাৰ পিছত এনেকৈ তিনিটা বিন্দু এনেকে আকৌ চাৰিটা বিন্দুত গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব 4 বুজি পাইছা শূন্যৰ সংখ্যা কি হ'ব 4 4 এইটো লক্ষ্য কৰা এইটো হল আমাৰ x অক্ষ এইটো হল আমাৰ y অক্ষ সো আমি চাম x অক্ষ কেইটা বিন্দুত কাটিছে এনেকে গ্ৰাফটো উঠি ইয়াতে এটা বিন্দুত কাটিছে আকৌ এনেকে আহি ইয়াতে এটা বিন্দুত কাটিছে তো মন কৰিবা ইয়াত কিন্তু দুটা নহয় ইয়াত এটা বিন্দুত হে টাচ কৰিছে বুজি পাইছা তেনেহলে এটা বিন্দুত দুটা বিন্দু আকৌ এনেকে আহি তিনিটা বিন্দুত কাটিছে হয়নে নাই 1 2 3 x অক্ষ কেইটা বিন্দুত কাটিছে তিনিটা বিন্দুত গতিকে px ৰ শূন্যৰ সংখ্যা কি হ'ব 3 p of x ৰ সংখ্যা কি হ'ব 3 বুজি পাইছা সো এক্সারসাইজ 2.1 তোমালোকৰ ইমানখিনি আছিল সো আজিলৈ ভিডিওটো ইমানেই ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু ভিডিওবোৰ ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ